অসম বিধানসভালৈ এইবাৰ নিৰ্বাচিত হোৱা প্ৰত্যেকজন বিধায়ককে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আহোম জনগোষ্ঠী প্ৰায় যি 50 লাখ জনসংখ্যাৰ এই জনগোষ্ঠীটোৰ প্ৰায় এইবাৰ 8জন বিধায়ক শাসকীয় হওক বা বিৰোধীয়ে হওক নিৰ্বাচিত হৈছে, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যদি চাওঁ চৰাইদেউৰ পৰা ধৰ্মেশ্বৰ কোঁৱৰ, সুৰুজদিহিঙীয়া শিৱসাগৰৰ পৰা সুশান্ত বৰগোহাঁই, অখিল গগৈ, ময়ূৰ বৰগোহাঁই, ডিব্ৰুগড় জিলাৰ পৰা তৰংগ গগৈ, চক্ৰধৰ গগৈ আৰু ধেমাজি জিলাৰ পৰা জীৱন গগৈ, এই 8জন বিধায়কক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নৱগঠিত চৰকাৰক তথা বিজেপি দলকো আমাৰ তৰফৰ পৰা দাবী জনাইছোঁ যে অতি কমেও 3জন বিধায়কক এইবাৰ আহোম জনগোষ্ঠীৰ কেবিনেট মৰ্যাদা প্ৰদান কৰক। আৰু লগতে চৰাইদেউ যিখন জিলা নৱগঠিত এখন জিলা, ৱৰ্ল্ড হেৰিটেজ ছাইট ঘোষণা কৰা এখন জিলা, গতিকে এইখন জিলাৰ পৰাও এজন কেবিনেট মন্ত্ৰী হিচাপে এজন বিধায়কক দিবলৈ আমি দাবী জনাইছোঁ, কিয়নো বিগত সময়তো আমাৰ এই জিলাৰ পৰাই এজন কেবিনেট মন্ত্ৰীত্ব পাইছিলে আমাৰ মোহন ডাঙৰীয়া, গতিকে এইবাৰো আমি এজন বিধায়কক আমি কেবিনেট মন্ত্ৰী দিবলৈ দাবী জনাইছোঁ। আৰু লগতে আমাৰ যি ঢোলৰ আলি আমাৰ যথেষ্ট যাতায়াতৰ এটা ব্যৱস্থা আছে ৱৰ্ল্ড হেৰিটেজ ছাইটৰ কাৰণে, গতিকে এই ঢোলৰ আলিটো আমি এইবাৰ নেশ্যনেল হাইৱেলৈ উন্নীতকৰণ কৰিবলৈও নতুন গঠিত চৰকাৰক দাবী জনাইছোঁ। আৰু জনজাতিকৰণৰ যি বিষয়, এই দীৰ্ঘদিনীয়া এটা দাবী এই জনগোষ্ঠীটোৰ, বহু সময়ত ইয়াৰ ওপৰত বহুতো দাবী দেৱা বহুতো আন্দোলন হৈ গৈছে, গতিকে নতুন গঠন হ'বলগীয়া যি চৰকাৰ এবছৰৰ ভিতৰতে এই সমস্যাটো যাতে সমাধান কৰে, জনজাতিকৰণৰ বিষয়টো যাতে খুব সোনকালে নিষ্পত্তি কৰে, ইয়াকো আমি আমাৰ তৰফৰ পৰা আপোনাৰ দাবী জনাওঁ। ধন্যবাদ।